নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম এক অদ্ভুত দৃশ্য। যিটো দৃশ্যক দেখি পেলাই আপোনালোকে কি বুলি ক'ব? ভূত, অতৃপ্ত আত্মা নে ভগৱানৰ এক ঐশ্বৰিক শক্তি নে আন কিবা? প্ৰথমতে ভিডিঅ'টো শেষলৈকে চাওক, তাৰ পাছত কমেণ্ট কৰক আপোনালোকৰ মনোভাৱ। প্ৰকৃততে এই বস্তুটো কি? এই ঘটনাটো বন্ধুসকল আজি 2 দিনমানৰ আগতে সংঘটিত হৈছিল। এগছ চাকি নিজে নিজেই দাও দাওকৈ জ্বলি উঠিল এখন নামঘৰৰ মণিকূটত। প্ৰতিদিনেই নামঘৰীয়াজনে সেইখন নামঘৰৰ মণিকূটত এগছ চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিছিল। আন দিনৰ দৰে সেইদিনাও নামঘৰীয়াজনে মণিকূটত এগছ চাকি জ্বলাইছিল আৰু সেই চাকিৰ যিটো অদ্ভুত কাণ্ড, এই কাণ্ড দেখিবলৈ পাই গাঁৱৰ স্থানীয় লোকসকলৰ মনত এটা ভয় ভাৱৰ সৃষ্টি হৈছে। বহুতো প্ৰশ্নৰ উদয় হৈছে মনৰ ভিতৰত, কেনেকৈ সংঘটিত হৈছে এই আজব ঘটনাটো। আৰু এই ঘটনাটোক লৈ পেলাই মণিকূটত যিগৰাকী নামঘৰীয়াই চাকি বন্তি জ্বলাইছিল সেই নামঘৰীয়াজনে কি বুলি ক'লে বন্ধুসকল, শুনি লওঁচোন আহক। মই ৰাতিপুৱা 9টা বজাত গা ধুই ঘৰতে মোৰ কাৰণে আঁচুৰি পেলাই এই বন্তিভাগ আজি মই একাধিক্ৰমে এই 4 বছৰ মই জ্বলাই আছোঁ। আজিও সেই আগৰ পৰ্যায়টোলৈ মই সেই বন্তিভাগ সাক্ষাৎকাৰ কৰি ভগৱানৰ প্ৰাৰ্থনা কৰি গাঁওখনৰ মংগলৰ কাৰণে প্ৰাৰ্থনা জনাই মই বন্তিভাগ জ্বলাই ঘৰলৈ গৈছোঁ। ঘৰত গৈ মোৰ নিজৰ আছে বন্তি জ্বলাবলগীয়া জেগা, এই ভাগতে মই জ্বলাই মোৰ নিত্যকৰ্ম কৰোঁ। কৰাৰ পাছত মই নিজৰ আহাৰ গ্ৰহণ কৰোঁ। গতিকে এতিয়া মোৰ ঘৰত 2-4জন বহি আছে, এজনে গৈ পেলাই দেখিলে যে চাকি গছ জ্বলি গৈছে, মেইন চাকি গছ জ্বলি যোৱাৰ ক্ষেত্ৰত এতিয়া হয় ডাঙৰকৈ জ্বলি গৈছে। এতিয়াই 10-15 মিনিটত মই ইয়াত পাইছোঁ। গতিকে মই যেনেকৈ আগতে কৰিছোঁ তেনেকৈয়ে কৈছোঁ, কি বিজুলীত কেনেকৈ লাগি গ'ল সেইটো মই এতিয়া নিজেই ভাবি পোৱা নাই। কিন্তু আগেও মই তেনেকৈ জ্বলাই থৈ যাওঁ, আজিও সেই একেভাগে জ্বলাই থৈ গৈছোঁ। কি বিজুতি হৈ গ'ল সেইটো মই একেবাৰে ধৰিব পৰা নাই। গাঁও মলখনত কাৰণে এইটো পৰিৱেশত দেখুৱাইছোঁ নেকি মই তাকো ভাবিব পৰা নাই। মই এতিয়া আহি পেলাই নুমুৱাই দিলোঁ, সেইবোৰ নমাই কৰি পেলাই জ্বলাই আছিলে, সেইবোৰ নমাই কৰি ভাগ কৰি দিলোঁ। হয়, এতিয়া মই ঘৰৰ পৰা আহিম, ঘৰৰ পৰা গুৱাহাটী এটা লৈ আহি আকৌ মই বন্তি বাছ আকৌ বজলন কৰিম। এইটো বচাবলৈ নামঘৰ, গাঁৱৰে নামঘৰ। আমাৰ এই নামঘৰ 150 ঘৰ মানুহৰ আমাৰ এই অংশীদাৰ এই নামঘৰৰে। এইটো অলপ গাঁওখনৰ পৰিৱেশ লৈ অলপ বস্তুতা হৈছে। প্ৰতি ঘৰত মানুহে এতিয়া মোৰ ঘৰ এতিয়া 4টা গৈছে, 4টাই অসুস্থ হয়। ইয়াতে গৈছিলে হয়, এতিয়া যোৰহাটত আছে। মোৰ নাম মহেন্দ্ৰ নাথ বৰা। শুনিলে নে বন্ধুসকল নামঘৰীয়াজনৰ ভাষ্য? এই এনেকুৱা ধৰণৰ ঘটনা বন্ধুসকল অকল এইটোৱে নহয়, অসমত আজি 1 মাহমানৰ আগতে নগাঁৱত তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছিল। আচৰিত ধৰণৰ এটা ঘটনা সংঘটিত হৈছিল। এখন ঘৰৰ কিছুমান বস্তু আপোনাৰ নিজে নিজে জুই জ্বলি উঠিছিল। ৱাল এখনত আপোনাৰ হাতৰ ছাপ দেখিবলৈ পোৱা গৈছিল। যিমান মুচিলেও পানী দিলেও সেই হাতৰ ছাপটো কেতিয়াও গুচি যোৱা নাছিল। তেনেকুৱা ধৰণৰ আচৰিত ধৰণৰ ঘটনা সংঘটিত হোৱা পুনৰবাৰ দেখিবলৈ পোৱা গৈছে এই নামঘৰখনত। বন্ধুসকল এনেকুৱা ধৰণৰ ঘটনাবোৰলৈ চাই পেলাই আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ মনোভাৱ হয়? ভূত নে অতৃপ্ত আত্মা নে ভগৱানৰ ঐশ্বৰিক শক্তি কি বুলি অভিহিত কৰিব? এনেকুৱা ধৰণৰ আচৰিত কিছুমান ঘটনা আমাৰ পৃথিৱীত সংঘটিত হয়, যাৰ কোনো প্ৰমাণেই উলিয়াব নোৱাৰে, কোনো তথ্যই উদ্ঘাটন কৰিব নোৱাৰে। যিবোৰ ঘটনাৰ আৰম্ভণি আছে শেষ নাই, তাৰমানে ঘটনাটো সংঘটিত হৈ গ'ল, তাৰপাছত প্ৰতিজন মানুহৰ মনত প্ৰশ্ন উদয় হৈ আছে কেনেকৈ হ'ল, ক'ৰ পৰা হ'ল, কি আচলতে ভূত নে আত্মা নে ভগৱানৰ ঐশ্বৰিক শক্তি নে আন কি? এই তেনেকুৱা ধৰণৰ হাজাৰটা প্ৰশ্ন চিন্তা কৰি থাকোঁতেই সেই বস্তুটো এটা সময়ত নাইকিয়া হৈ যায়। তথাপিও ৰহস্যটো উদ্ঘাটন কেতিয়াও নহয়। বন্ধুসকল আপোনালোকৰ মনতো হয়তো এই ভিডিঅ'টো চাই পেলাই হাজাৰটা প্ৰশ্নৰ সৃষ্টি হৈছে, কেনেকৈ সম্ভৱ? গতিকে অনুগ্ৰহ কৰি এই ঘটনাটোক আপোনালোকে কি নাম দিব বিচাৰে? ভূত, প্ৰেত নে ভগৱানৰ এক ঐশ্বৰিক শক্তি নে আন কিবা? কমেণ্ট বক্সত নিজৰ মনোভাৱখিনি প্ৰেৰণ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই যোৱাৰ আপোনালোকে সহযোগিতা আগবঢ়াব। ধন্যবাদ।